এটা কথা কমনে বন্ধুসকল, মই যদি এই গাহৰি পোৱালিবোৰ এটাতে 6,500 টকা কিনিছোঁ, তাকো তেজপুৰৰ পৰা কিনি লৈ আনিছোঁ, তাতে এটা গাহৰিত 8,000 টকাকৈ পৰিলে মোৰ। আৰু মই সিহঁতক দানা দি আছোঁ, দামী দানা, স্পেচিয়েল দানা, যিটো এক মাহতে কম হ'লেও 1500 টকা খাই আছে। যদি এমাহত 1500 টকা কৰি যদি মোৰ গাহৰিয়ে খাই আছে, তেনেহ'লে 12 মাহত কিমান টকা হ'ল? 18,000 টকা হ'ল, নহয় জানো বন্ধুসকল? যদি মই গাহৰি পোৱালিটো 8,000 টকা আৰু দানাটো যদি 18,000 টকা, তেনেহ'লে 26,000টো গাহৰিতে গুচি গ'ল। আৰুতো ঘৰ বনোৱা খৰচ আছেই, লেবাৰ খৰচ আছেই। তেনেহ'লে এটা গাহৰিত যদি মই 26,000 টকা খৰচ কৰে বা লেবাৰ চেবাৰ লৈ কিনি যদি 28,000 টকা যদি মই খৰচে যদি কৰি দিয়ে, মোৰনো কি লাভ হ'ল কওকচোন বন্ধুসকল? হয়নে নহয়? আপোনালোকে কথাটো চিন্তা কৰি চাওকচোন। এটা গাহৰিতে যদি মই 28,000 টকা খৰচে যদি কৰি দিছোঁ, তেনেহ'লেতো মোৰ একোৱে লাভ নহ'ল। আমাৰ ইয়াতো গাহৰি মাংস 1 কেজিতে 300 টকাহে পায়। যদি 1 কুইণ্টেলো যদি মই গাহৰি বেচোঁ, তেনেহ'লে 30,000 টকা পাব, নহয় জানো? আৰু 30,000টো বেপাৰীয়ে নিদিব মোক, 25,000 টকামানহে দিব। তেনেহ'লেতো মোৰ উল্টা 3,000 টকা লছ হৈ আছে। তো এয়া কি কেলকুলেশ্যন হ'ল বন্ধুসকল? চিন্তা কৰি চাওকচোন। মোৰতো লছে হৈ আছে এই গাহৰিটো পালি কিনি, কিন্তু লাভ আছেই বন্ধুসকল। এই লাভটো কি? কেলকুলেশ্যনটো মই আপোনালোকক বুজাই দিছোঁ। এটা গাহৰি যদি এবছৰত মোৰ 28,000 টকা যদি খৰচ হয়, 1 বছৰৰ পিছতে এই গাহৰিটো, মাইকী গাহৰিটো যদি মই পালি আছোঁ বৰ্তমান, এই গাহৰিটো যদি মোৰ 10টাকেও যদি পোৱালি হয়, এটা গাহৰি যদি মোৰ 10টা পোৱালি হয়, তেনেহ'লে এটা গাহৰি পোৱালিক যদি মই 5,000 টকাও যদি বেচোঁ, তেনেহ'লে 50,000 টকা পাই আছোঁ। তেনেহ'লে কেলকুলেশ্যন এতিয়া কৰি চাওকচোন বন্ধুসকল। মোৰ যদি 28,000 টকা খৰচ গৈছে, 50,000 টকা মই গাহৰি পোৱালি বেচি কিনি যদি পাইছোঁ, তেনেহ'লে মোৰ 22,000 টকা থাকি আছে প্ৰথম বছৰতে। তাৰপিছতে আৰু দ্বিতীয় বছৰতে তেনেকুৱাই এইদৰে দুবাৰকৈ পোৱালি হ'ব, 6 মাহৰ মূৰে মূৰে পোৱালি হ'ব। তেনেহ'লে মোৰ নেক্সট ইয়াৰত দুবাৰ যদি পোৱালি হয়, 10টা কৰি 20টা গাহৰি পোৱালি মোৰ কিমান হ'ব? 1 লাখ টকা। 1 লাখ টকা যদি মোৰ এটা গাহৰি 28,000 টকা কৰি যদি খৰচ হয়, 22,000 যদিও মোৰ থাকে, তেনেহ'লে মোৰ 44,000 থাকি আছে। তো এনেকুৱা কেলকুলেশ্যন কৰিব লাগিব বন্ধুসকল। থেংক ইউ।